নাৰিকলৰ বৰা বনাব লৈছোঁ দেই। এইফালে এইখিনি নাৰিকলখিনি ধুনীয়া কৰি ৰকুনি দি ৰকাই লৈছোঁ আৰু মই একফালা নাৰিকলে লৈছোঁ। পিছত এতিয়া ইয়াতে দি দিছোঁ মছলাখিনি। মছলা মানে সেনেকুৱা বিশেষ বেছি নাই আৰু ইমান মছলা দিলেও ভাল নালাগে খাই, সেইকাৰণে ইয়াতে অলপমান হালধি গুড়া দি দিছোঁ আৰু এইখিনি অলপমান জ্বালা গুড়া দি দিছোঁ আৰু দিছোঁ অলপমান জিৰা গুড়া। এইখিনিয়ে ইয়াতে মছলা আৰু এতিয়া ইয়াতে দি দিম আন্দাজমতে নিমখ। এইখিনি আন্দাজমতে নিমখ দি দিলোঁ আৰু এতিয়া এইখিনি পিঠালি গুড়া মানে পিঠাগুড়ি অলপমান দি দিছোঁ। আৰু মই প্ৰায় বানায়ে খাই থাকোঁ এইকেইটা নাৰিকলৰ বৰাটা। মৌচুম মিছানো বিৰাট খাই ভাল পায় আমাৰ এই নাৰিকলৰ বৰাটা, সেইকাৰণে আজি বানাইছোঁ। যদি দেখাই দিম না মইনো কেনেকা কৰিব, কেনেকানো আৰু বৰা আৰু কেনেকা বনাব, এনেকাইতো বনাব না। আৰু হয়তো বহুতে খায়ো পাইছে কিজানি, আৰু যদি কিছুমানে খাই পোৱা নাই খাব পাৰিব, সেইকাৰণে ভাবিলোঁ দেখাই দিম। অলপ বেছিয়ে লাগিব আৰু ভাল লাগে। আৰু নাৰিকল না, নাৰিকল দিলে আৰু কি বস্তু ভাল নালাগে। পিঠাটো দেখোন নাৰিকল দিলে ইমান ধুনীয়া কৰি ভাল লাগে খাই, একদম সেইখিনি গোটাই লাগিব কিজানি। আৰু পিঠালি নাথাকিলে বেচন দিও বনাব পাৰিব, বেচন দিও ভাল লাগে খাই। দি দিছোঁ মই এইখিনি মিক্স কৰি লওঁ দেই ভাল কৰি। ইফালে এইখিনি ধুনীয়া কৰি মিক্স কৰি ল'লোঁ। ইফালে কেৰাহী গৰম কৰি মিঠাতেলো দি দিলোঁ। এতিয়া দি দিছোঁ এইখিনি, আৰু মই মিঠাতেলে দি দিছোঁ, ৰিফাইনো নাই ঘৰত। এনেকৈ আনি থোৱা ৰিফাইন তেল হ'লে বেছি ভাল হয় দিছোঁ। এনেকৈ বৰা কিবা ভাজিলি আৰু ঘৰত যিখিনি যি বস্তু আছে তাৰে বনাইছোঁ আৰু মিলাই মিলি। আৰু মই চামুচ দি দিয়া নাই দেই, হাত দি দিলেই বেছি সুবিধা পাওঁ মই এনেকৈ বৰা কিবা বনালি। তেনেকৈ সৰু সৰু কৰি দি দিছোঁ বেছি ডাঙৰ ডাঙৰ কৰিও দিয়া নাই মই। আৰু জুই অলপ বেছি হৈছে, ওলাই দিব লাগিব জুইখিনি কাঢ়ি লওঁ অলপমান। আৰু বৰা ভাজিলি প্ৰথমতে জুই অলপ কমকৈ দিব লাগে। তেলখিনি বেছি গৰম হ'লে পিছত আৰু কি হৈ যায় নহয়, মানে ওপৰফালে একে ৰঙা হৈ পুৰা যায় আৰু তলৰফালে পিছত আৰু কাঁচা কাঁচা নিচিনা হৈ থাকে, খাব ভাল নালাগে। সেইকাৰণে জুই অলপ কমাই ল'ব লাগে। এতিয়া দি লৈছোঁ দেই মই কেইটামান কেৰাহীত। এতিয়া অলপ সময় পিছত উল্টাই দিছোঁ এইখিনি। আৰু এই নাৰিকলৰ বৰাটা খাই মই বিৰাট ভাল পাওঁ। মই বুলি নহয়, মৌচুম মিছানো আমাৰ বিৰাট ভাল পায় খাই কেনে। আৰু নাৰিকলৰ পিঠালিও খাই ভাল লাগে। আমি মাজে মাজে নাৰিকলৰ পিঠালিও খাই থাকোঁ দেই, ঘৰতে যিহেতু নাৰিকলৰ গছো আছে। আৰু পিঠা বনাম বুলি ভাবি আছিলোঁ, কিন্তু একে আলচি লাগে এইকেইদিন, গৰমো যি পৰিছে আৰু জুইত বনাব লাগে তাতে। আৰু ইফালে ইমান ধুনীয়া কৰি একদম ৰঙা মচমচীয়া হৈছে। হয়তো কেমেৰাত ভাল কৰি ধৰিব পৰা নাই, এতিয়া নুমাই লৈছোঁ এইখিনি। আৰু এতিয়া যিখিনি বাদ বাকী মোৰ আছে মিক্স কৰি থোৱা বেটাৰখিনি, এইখিনিও এতিয়া এনেকৈ বনাই ল'ম দেই ধুনীয়া কৰি। তেল লাগিব অলপমান দিবা আৰু এইখিনিও হৈ গ'ল। যদি খোৱা নাই এনেকুৱা কৰি একবাৰ বনাই খাই চাবিচোন। নাৰিকলৰ বৰা খাই বিৰাট ভাল লাগে, একদম মচমচীয়া, লগতে খায়ো একে সোৱাদ লাগে। আৰু এইখিনি লাষ্ট, আৰু একে তেলখিনি গোটাই শুহিয়ে ল'ল। আৰু ৰিফাইন হ'লে বেছি ভাল হয় দেচোন, ভাজিবা ধুনীয়া কৰি তেলত ডুবাই ভাজিব পাৰিলে আৰু বেছি ভাল। তাৰপিছত অৱস্থা লৈ ব্যৱস্থা আৰু এনেকৈও খাই ভাল লাগে। আৰু এটা কথা কোৱা পাহৰি গ'লোঁ না, মই ইয়াতে মই পানী অলপো ব্যৱহাৰ কৰা নাই দেই। নাৰিকল ৰুকোৱাৰ সময়ত যিখিনি নাৰিকলৰ পৰা গাখীৰ মানে পানী ওলায় না গাখীৰ,
সেইখিনি দিয়ে মই পিঠালিখিনি ধুনীয়া কৰি মিক্স কৰি লৈছোঁ। এতিয়া এইখিনিও হৈছে যায় মোৰ নুমাব লগা, তাৰপিছত আৰু পুৰা যাব। এইয়া এক ফালা নাৰিকলতে দেখা পাইছা না, পুৰা এক বাতি ওলাল। এইয়া আৰু যদি বনাই খোৱা নাই একবাৰো বনাই খাই চাবি দেই, ভাল লাগে বিৰাট। আৰু চাহৰ লগতো খাব পাৰিবি, ভাতৰ লগতো খাব পাৰিবি ধুনীয়া কৰি।